আজি আমাৰ মিচিং জনজাতীয় উৎসৱ আলি আই লৃগাং পৰম্পৰাগত উৎসৱ যে অসমীয়াত কয় যে নৰাচিগা বিহু আমি তাহানিৰ পৰাই আমি পালন কৰি আহিছোঁ। সেই নৰাচিগা বিহু আলি আই লৃগাং। আলি মানে হৈছে আমাৰ যিটো নেকি কাঠ আলু, আই মানে হ'ল বীজটো মানে যিটো নেকি গুটি, আৰু লৃগাং মানে হৈছে আমাৰ হিচা। মানে আজিৰ পৰা গোটেই অসমবাসীৰ যিমানখিনি মিচিং আমাৰ বসবাস কৰি আছে আজিৰ পৰা যেন গুটি হিচা আৰম্ভ কৰিব পাৰে, সেই তাৰে কৃষিভিত্তিক উৎসৱ। আমাৰ গাঁওখনত মানে প্ৰায় 100-150 ঘৰ আছে। আমি সকলোৱে একত্ৰিত হৈ আজি আমি গোটেই অসমবাসীৰ ৰাইজৰ লগতে অসমত যিমানখিনি মিচিঙে বসবাস কৰিছে তেওঁলোকৰ লগতে আমি সংগতি মিলাই আজিৰ দিনটো ফাগুনৰ প্ৰথম বুধবাৰ আমি আলি আই লৃগাং এই উৎসৱটি পালন কৰিছোঁ। আৰু আগলৈকে আমি তেনেকৈ পালন কৰি যাম আৰু নৱপ্ৰজন্মক আমি এই শিক্ষা দি যাম বুলি আশা ৰাখিছোঁ। আৰু সদৌ শেষত আমাৰ এই সমাজলৈ বাতৰি যোগে সম্প্ৰচাৰ হ'বলগীয়া যিখিনি নিউজ চেনেল অহাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। সমূহ অসমবাসী আমাৰ মিচিং ৰাইজলৈ আলি আই লৃগাঙৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। যিহেতুকে আমাৰ আলি আই লৃগাঙৰ যিটো নেকি আমাৰ বানেকাবাঙৰ সবল প্ৰচেষ্টা দীৰ্ঘদিনৰ পৰা আমি যুঁজি অন্ততঃ আজি আমি অকণমান আমি নিজকে নিজৰ মিচিং হিচাপে আমি নিজকে অসমত আমি প্ৰতিষ্ঠিত কৰি জাতীয় কৃষ্টি সংস্কৃতি পৰম্পৰাৰ পৰা ৰীতি নীতি আদি কৰি বানেকাবাঙৰ সবল নেতৃত্বত আমি সতীৰ্থ হৈ আলি আই লৃগাঙৰ সম্পূৰ্ণ বিস্তৃতভাৱে তেখেতে উপস্থাপন কৰিলে। গতিকতে আমাৰ আজি সমগ্ৰ আমাৰ তিতাবৰ আঞ্চলিকৰ তথা সমগ্ৰ অসমতেই আলি আই লৃগাংটো খুব সুন্দৰভাৱে আমি প্ৰস্তুতি চলি আছে, পালন কৰি আছে। লগতে ঠিক সেইদৰে আমাৰ ভেলগুৰি মিচিং গাঁৱৰ আজি আমাৰ সকলো ৰাইজে একত্ৰিত হৈ উলহ মালহেৰে আলি আই লৃগাঙক উষ্ম আদৰণি জনাই আজি উৎসৱমুখৰ এটা পৰিৱেশ আপোনালোকে দেখিছেই। গতিকতে মানে ভাষা নাই আলি আই লৃগাঙৰ আজিৰ আমাৰ দিনটো। গতিকতে আমি সমূহ অসমবাসী ৰাইজক আজি আলি আই লৃগাঙৰ শুভেচ্ছা জনাই মই আপোনালোকৰ অসম নিউজ চেনেলক ধন্যবাদ জনাই আপোনালোকে যে আহিলে সুদূৰ কষ্ট কৰি আমাৰ এই কাৰ্যসূচীটোক আজি আপোনালোকে ৰাইজৰ মাজলৈ লৈ যাব। গতিকে ধন্যবাদ জনাই মই ইমানতে সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।